Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' হ'ব তোমালোকৰ সমাজ বিজ্ঞান কিতাপৰ নতুন কিতাপৰ পাহাৰ পৰ্বত হিলছ এণ্ড মাউণ্টেন্স পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। কিতাপ নতুন আহিছে এইবাৰ তুমি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। অনুশীলনী 1 নঙত দিয়া হৈছে খালী ঠাই পূৰ কৰা। ক বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ ভিতৰ ভাগটো খালী ঠাইত হ'ব। তোমালোকে লিখিবা অতি উত্তপ্ত আৰু আধা জুলীয়া বস্তুৰে গঠিত। খ চোৱা পৃথিৱীৰ আৰ্হি হিচাপে আমি গোলকটো দেখুৱাব পাৰোঁ। গ চোৱা আমাৰ পৃথিৱীখনৰ খোলাটোক এটা ফুটবলৰ তুলনা কৰি চাব পাৰোঁ। ইয়াত ফুটবল লিখিবা। ঘ চোৱা আমাৰ পৃথিৱীখনৰ খোলাটোত থকা টুকুৰাবোৰক ফলক বোলে। ঙ চোৱা পৰ্বতবোৰ বছৰৰ সকলো সময়তে বৰফেৰে পৰিপূৰ্ণ হৈ থাকে। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে নিজৰ উত্তৰ বহীত প্ৰশ্ন ধুনীয়াকৈ পাতিবা। তোমালোকক উত্তৰ মই মাতি শুনাইছোঁ, এতিয়া মই তোমালোকক লিখি থৈছোঁ, দেখাই দি আছোঁ উত্তৰ কেনেকৈ লিখিবা। ঠিক আছে। কত লিখিবা অতি উত্তপ্ত আৰু আধা জুলীয়া বস্তুৰে গঠিত। খত গোলক, গত ফুটবলৰ, ঘ ফলক, ঙ বৰফেৰে। ঠিক আছে। এতিয়া আমি 2 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। 2 নং প্ৰশ্নত দিয়া হৈছে কাক বোলে লিখা পৰ্বত শ্ৰেণী। এতিয়া আমি আলোচনা কৰিম। ঠিক আছে। পৰ্বত কাক বোলে? শিল আৰু মাটিৰে গঠিত পৃথিৱীৰ বহু ঠাই আগুৰি থকা অতি ওখ অংশবোৰক পৰ্বত বোলা হয়। পৰ্বত শ্ৰেণী কাক বোলে? পৰ্বত যদি ইখনৰ লগত সিখন লগ লাগি বহু ঠাই জুৰি বিস্তৃত হৈ থাকে তেন্তে তাক পৰ্বত শ্ৰেণী বোলা হয়। এতিয়া আমি 3 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। 3 নং প্ৰশ্নত দিয়া হৈছে অসমৰ পাহাৰীয়া জিলা কেইখনৰ নাম লিখা। উত্তৰ ডিমা হাছাও, পুৰণি উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। 4 নং প্ৰশ্ন আমাৰ ৰাজ্যৰ ওচৰত থকা কেইখনমান পাহাৰীয়া ঠাইৰ নাম লিখা। উত্তৰত লিখিবা নগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়। 5 নং প্ৰশ্ন অসমৰ চুবুৰীয়া কেইখনমান পাহাৰীয়া ৰাজ্যৰ নাম লিখা। উত্তৰ অসমৰ চুবুৰীয়া কেইখনমান পাহাৰীয়া ৰাজ্যৰ নাম হ'ল লিখি নগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় লিখিবা। ঠিক আছে। 6 নং প্ৰশ্ন আগ্নেয়গিৰিৰ সৃষ্টি কেনেকৈ হয়। উত্তপ্ত আৰু আধা জুলীয়া বস্তুবোৰে পৃথিৱীৰ ভিতৰ ভাগটো অস্থিৰ কৰি ৰাখে আৰু অনবৰতে পৃথিৱীৰ ওপৰ ভাগলৈ ওলাই আহিবলৈ বিচাৰে। তাৰ ফলতেই আগ্নেয়গিৰিৰ ইংলিছত ভলকেনো সৃষ্টি হয়। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া 7 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰোঁ। 7 নং প্ৰশ্ন চোৱা পৰ্বত কেনেদৰে গঠিত হয়। উত্তৰ ফলকবোৰ গতিশীল, ইখনে সিখনক ঠেলা ঠেলি কৰি থাকে। এনেদৰে ঠেলা ঠেলি কৰি থাকোঁতে কেতিয়াবা এখন ফলক ওপৰলৈ উঠি যায়। তেনে অৱস্থাত পৃথিৱীৰ উপৰিভাগৰ যি অংশ ওপৰলৈ উঠি আহে তাতেই পৰ্বতৰ সৃষ্টি হয়। মৰমৰ ছাত্ৰ ছাত্ৰী উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। তোমালোকৰ কিতাপ এইবাৰ নতুন আহিছে, অলপ পাঠ চাওঁ। ঠিক আছে। খালী ঠাইত চোৱা ঘত আমাৰ পৃথিৱীখনৰ খোলাটোত থকা টুকুৰাবোৰক ফলক বোলে। কেতিয়াবা প্ৰশ্ন আহিব পাৰে ফলক কাক বোলে বুলি তোমালোকে উত্তৰ লিখিব পাৰিবা। ঠিক আছে। শ্বৰ্ট কুৱেশ্যনত নতুন কিতাপত তোমালোকক ধুনীয়াকৈ ইংলিছতো দিয়া হৈছে। চোৱা পাহাৰ পৰ্বত মানে হিলছ এণ্ড মাউণ্টেন্স, গোলক মানে গ্লোব, পৃথিৱী মানে আৰ্থ, দেশ মানে কাণ্ট্ৰি, মহাদেশ মানে কণ্টিনেণ্ট, মহাসাগৰ মানে অ'চেন। আমি ইংৰাজী কিতাপতো পাওঁ। নেক্সট পেজত চাবা আগ্নেয়গিৰি মানে ইংলিছত ভলকেনো, পৰ্বত মানে মাউণ্টেইন, ফলক মানে টেকটনিক প্লেট,
মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে যেনেকৈ ইংলিছত মুখস্থ কৰা শব্দ উচ্চাৰণ অৰ্থ ঠিক তেনেকৈ মুখস্থ কৰিবা ঠিক আছে যেনেকৈ আমাক ইয়াত দিয়া হৈছে ধুনীয়াকৈ ইংলিছত নতুন কিতাপত তোমালোকেও ধুনীয়াকৈ মুখস্থ কৰি থৈ দিবা তোমালোকৰ কাৰণে সুবিধা হ'ব ক্লাছ 4ত যেতিয়া যাবা তেতিয়া তোমালোকে এনেকুৱা কিতাপে পাবা ঠিক আছে লগতে তোমালোকৰ ভালো হ'ব তোমালোকে ইংলিছতো জানিব পাৰিবা আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা ভিডিঅ' ভাল লাগিলে লাইকো কৰিবা আজি মই ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত